আকু হৰাই ঘাট হব আকু হৰাই ঘাট হব লাচিতৰ তেজ থকা অসমীয়া ডেকা আকৌ ৰণলৈ যাব লাচিতৰ তেজ থকা অসমীয়া ডেকা আকৌ ৰণলৈ যাব আকৌ হৰাই ঘাট হব হাতম পুৰুষীয়া সোণালী অসম কিয়নো থান বন কৰিলি প্ৰজাৰ ওপৰত নিষ্ঠুৰ শাসনেৰে নিজক ৰজা বুলি ভাবিলি আই দুখ নকৰিবি তই তোৰ মান বচামে মই আই দুখ নকৰিবি তই তোৰ মান বচামে মই শত্ৰু আহিলেও নোৱাৰে জিনিব দুবাহুত থৈছো শক্তি সঞ্চয় শত্ৰু আহিলেও নোৱাৰে জিনিব দুবাহুত থৈছো শক্তি সঞ্চয় আকৌ হৰাই ঘাট হব নমস্কাৰ আসাম লাইভ 7ৰ সমূহ দৰ্শকক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আসাম লাইভ 7ৰ মজিয়াত আজি মই লক্ষীমা আৰু আপোনালোকলৈ লৈ আহিছোঁ আলাপ অনুষ্ঠানটি আলাপৰ আজি অতিথি এনে এজন ব্যক্তি যিজন ব্যক্তি একাধিক প্ৰতিভাৰ গৰাকী হৈও আৰ্থিক দুৰৱস্থাৰ বাবে তেওঁ সেইখিনি প্ৰকাশ কৰাৰ পৰা বিৰত থাকিব লগা অৱস্থা হৈছে তেখেত হৈছে জয়ন্ত গগৈ মই জয়ন্তক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো জয়ন্ত নমস্কাৰ আপোনাক আমাৰ অনুষ্ঠানৰ মাজত স্বাগতম জনাইছো ধন্যবাদ প্ৰথমে আসাম লাইভ 7ৰ প্ৰত্যেকজন কৰ্মকৰ্তালৈ মোৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসী শ্ৰীচৰণত মই সেৱা ধৰিছো ধন্যবাদ আপোনাৰ কথা কিছু গম পাইছো আপুনি আমাক অনানুষ্ঠানিকভাৱে বাৰ্তালাপ হতে কিছু কথা কৈছে সেইখিনি আমাৰ দৰ্শকেও গম পাব প্ৰথমে আপোনাৰ পৰিয়াল আৰু জন্মস্থান সম্পৰ্কে আমাৰ দৰ্শকসকলক জনাব বিচাৰিব নিশ্চয় ঠিক আছে মোৰ ঘৰ শিৱসাগৰ খৰাগড় গুণাচোৱা বুলি কয় মোৰ ঘৰত মা আছে দাদা বৌ আৰু দাদা ছোৱালী আছে আৰু মই আপোনাৰ লগত আমি কিছু কথা পাতিম তাৰ আগতে আপুনি যিহেতু সংগীতৰ লগত জড়িত আমি আপোনাৰ পৰা আপোনাৰ পছন্দ অনুসৰি কিবা এটি শুনি ললে ভাল লাগিব নিশ্চয় ঠিক আছে প্ৰথমতে বৰগীত এটাকে গাব বিচাৰিছো আচলতে বৰগীত বুলি ক'লে মজিয়াত বহি গাব লাগে কিন্তু আমি সিমানখিনি সুবিধা কৰি দিব পৰা নাই গতিকে আপোনালোকৰ ওচৰত বিনম্ৰতাৰে কৰজোৰে ক্ষমা বিচাৰিছো যাতে আপোনালোকে এই কথাটো দায় দুখ নধৰে নিশ্চয় আপুনি গাব পাৰে নাৰায়ণ কাহে ভকতি কৰো তেৰা মেৰি মৰু মন মাধৱ ঘৰে ঘৰ ঘাতুক পাপন সুৰা নাৰায়ণ কাহে ভকতি কৰো তেৰা ধন্যবাদ জয়ন্ত ভাল লাগিল আমাৰ অনুষ্ঠানটি বৰগীতে আৰম্ভ কৰাৰ কাৰণে প্ৰথমে আপুনি এই সংগীত যাত্ৰাৰ প্ৰতি কেনেকৈ আকৰ্ষিত হ'ল প্ৰথমতে মানে মোৰ ঘৰখন সংগীতৰ লগত অকণমান জড়িত থকা আছিল মোৰ দেউতাই আগতে গাইছিলে দেউতা মানে লোকগীত গাইছিলে প্ৰায় বা দিহানাম গাইছিলে এনেধৰণে গাইছিলে দেউতা সেই আদৰ্শকে সৰুৰ পৰা দেখিলোঁ বুজিলোঁ তেতিয়াৰ পৰাই গাবলৈ আৰু শিকিছোঁ আপুনি অনুষ্ঠান ক'ত ক'ত এনেকৈ প্ৰদৰ্শন কৰিছে মই বিশেষ ধৰণে এনেকৈ অনুষ্ঠান কৰা নাই দুই তিনিখনমান অনুষ্ঠান কৰিছোঁ গাঁৱতো কৰিছোঁ আৰু
দুই ঠাইত মই আঁতৰতো গৈছোঁ তেনেদৰে আপুনি নিজে গান লিখেও নেকি গান দুই এটা লিখিছোঁ এটা গীত মই 2020 চনত মই এটা উলিয়াইছিলোঁ শিৱসাগৰ শুনি বুলি বিশেষকৈ ৰাইজৰ সমাদৰ মই বিশেষভাৱে নাপালোঁ কাৰণ আমাৰ গোটেই দলটো আমাৰ নতুন আছিলে গতিকে শিৱসাগৰ শুনি বুলি এটা বুৰঞ্জীমূলক গীত উলিয়াইছিলোঁ বিহু গীত সকলোৱে জানে যে শিৱসাগৰখন এখন বুৰঞ্জী প্ৰসিদ্ধ ঠাই বুলি তথাপিতো নতুনকৈ প্ৰয়াস এটা কৰিছিলোঁ চিনাকি কৰি দিয়া তেনেদৰে উলিয়াইছিলোঁ হয় আমি অকণমান আপোনাৰ মুখেদি শুনি ল'ব পাৰিম নেকি সেই গীতটি ঠিক আছে প্ৰথমতে এটা যোজনা আছিলে দেউক চুকা ভাই থাপিলৈ থাপনাটো ঐ পাতিলে ফুৰালো পূজা পাতিলে ফুৰালো পূজা পৰি পুৰুষে আশীৰ্বাদ কৰিব হবে কুশলে থাকা শিৱসাগৰ ভুৱনী মাজনী শিৱদৌল কলচী তাৰ কাষতে খন্দালে মাজনী শিৱসাগৰ পুখুৰী স্বৰ্গদেউ ঈশ্বৰে সোণে ৰূপে সজালে জাতিৰে কাৰণে মাজনী বুৰণ জিতে জিলিকে নাম জয় সাগৰ শুৱনি মাজনী জেৰেঙা পথাৰখনি তাতে জয়াক মাৰিছিল মাজনী স্বামীৰ খবৰ বিচাৰি কদাপিও নকলে স্বামীৰ জীৱন বচালে দেখি জাতিৰ মাজতে সতী নামে থাকিলে তাই এনেধৰণে আছিলে হয় সুন্দৰ আপোনাৰ কণ্ঠ বহুতেই শুৱলা আপুনি গীতৰ চৰ্চা কৰে কিন্তু আপুনি সম্পূৰ্ণভাৱে সময়খিনি সংগীতত দিব পৰা নাই যিহেতু আপোনাৰ আৰ্থিক দুৰৱস্থাৰ বাবে আপুনি দৈনিক মজুৰি কৰিবলগীয়া হৈছে এই সম্পৰ্কে আপুনি কি ক'ব আপোনাৰ জীৱনটো চলাই কেনেকৈ নিছে আচলতে এইটো এটা জটিল প্ৰশ্ন হয় মোৰ আৰ্থিকত আমি অকণমান দুৰ্বল দেই অলপ পিছপৰা আমি দিনটো কাম কৰি যিকণ সময় পাওঁ সেইকণ সময়তে কিবা এটা চিন্তা কৰি কিবা এটা লিখি থ'ব পাৰিম নেকি বুলি তেনেধৰণে ধৰি লওক দুই এটা লিখিছোঁ এইটো মানে উলিয়াইছিলোঁ 2019 চনত ইয়াৰ কাহিনী বৰ বেলেগ ধৰণৰ মোৰ মানে এই গাঁৱৰ দাদা এজন দাদা স্বৰূপ শ্ৰদ্ধাৰ হৰেশ বৰুৱাদেৱে মোক এই ক্ষেত্ৰলৈ উলিয়াই আনিছিলে দেই তেখেতক এইটো চাইকতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে এদিন গ'ল মোৰ ঘৰলৈ যেনেকৈ বিহুগীত এটা উলিয়াব লাগে মানে আছে নেকি এনেকুৱাতে তাৰপৰা মই দেখালোঁ এই গীতটোকে পচন্দ কৰিলে তেখেতে পচন্দ কৰি পেলাই এনে খৰচ পাতি সম্পূৰ্ণ গ্ৰহণ কৰি তেখেতে উলিয়ালে আৰু তাৰপৰা মই ক'বলৈ গৈছোঁ আপুনি মোক সুধিছিলে যে কি কেনেদৰে মই মানে সময়টো হেৰি কৰিছোঁ ইমানখিনি কাম কৰাৰ পিছতো মানে গীত লিখিবলৈ বা কৰিবলৈ সময় এটা বুলি কোনো কথা নাছিলে দেই যে ইমান টাইমত মই গীত লিখিম ইমান টাইমত কাম কৰি থকাটো কেতিয়াবা ভাবোঁ যে কিবা এটা লিখিব পৰা হ'ব বা গুণগুণাওঁ তেনেধৰণে যিখন পাওঁ যিকেইটা শব্দ পাওঁ তাকে সাঁচি থৈ দিওঁ থৈ আহি গধূলি আহি পেলাই কাগজ কলম লৈ লিখোঁ মই এনেকুৱাও পাইছোঁ কিছুমান মানুহে ধৰি লওক কয় যে হাজিৰা কৰি পেলাই কিবা গীত গাবগৈ পাৰিবি জানো তই হাজিৰা কাম কৰি পেলাই এইখিনি কোনো বহুত পইচা পাতি লাগে মোক কিন্তু মই সেইবিলাক কথা বৰ গুৰুত্ব নিদিওঁ মই ভাবোঁ যে মই এইটো বস্তু ভাল পাওঁ মই গাই ভাল পাওঁ সংগীত বোলা বস্তুটো মই ভাল পাওঁ হৃদয়ত আছে কাৰণ মই আগতে কৈ দিছোঁ যে আপোনাক যে মোৰ দেউতাই গাইছিলে গৰম দিনৰ চোতালত বহি দেউতাক এখন খঞ্জৰি লৈ পেলাই গীত পৰিৱেশন কৰে কাষতে মই বহি থাকোঁ সেই আদৰ্শখিনি বহুত সাজ বহি গ'ল আৰু তেতিয়াৰ পৰা গীত গাবলৈ ধৰিছোঁ দিনটো কাম বন কৰি পেলাই ভাগৰো যথেষ্ট লাগে কাৰণ আমি দিন হাজিৰা কৰা মানুহ তথাপিতো তাৰ মাজতে লিখিছোঁ
এতিয়াও আছে বহুত বিভিন্ন ধৰণৰ গীত আছে তাৰ মাজত অকণমান এটা শুনাই দিছোঁ মই স্বদেশ প্ৰেমমূলক গীত আছিলে আকো সদায় ঘাত হব আকো সদায় ঘাত হব লাচিতৰ তেজ থকা অসমীয়া ডেকা আকৌ ৰলৈ যাব লাচিতৰ তেজ থকা অসমীয়া ডেকা আকৌ ৰলৈ যাব আকৌ সদায় ঘাত হব হাতম পুৰুষীয়া সোণালী অসম কিয়নো থান বন কৰিলি প্ৰজাৰ ওপৰত নিষ্ঠুৰ শাসনেৰে নিজক ৰজা বুলি ভাবিলি আই দুখ নকৰিবি তই তোৰ মান বচামে মই আই দুখ নকৰিবি তই তোৰ মান বচামে মই শত্ৰু আহিলেও নোৱাৰে জিনিব দুবাহুত থৈছো শক্তি সঞ্চয় শত্ৰু আহিলেও নোৱাৰে জিনিব দুবাহুত থৈছো শক্তি সঞ্চয় আকৌ সদায় ঘাত হব সঁচাকৈ বহুত সুন্দৰ আৰু আপুনি এই সুৰ নিজে কৰিছে নেকি কথা সুৰ সকলো নিজৰ মানে লিখিছেও আপুনি সুৰ কৰিছেও আপুনি আৰু আপুনি গাইছেও আপুনিয়ে নিশ্চয় যদি পইচা পাতি মিলাব পাৰো তেতিয়া যদি উলিয়াব পাৰো তেতিয়া এইখিনি গীত ৰাইজে শুনিবলৈ পাব আপুনি আৰ্থিক দুৰৱস্থাৰ বাবে যেহেতু আগবাঢ়ি যাব পৰা নাই এই ক্ষেত্ৰত আপুনি কিবা বাধাৰ সন্মুখীনটো বহুত হৈছে তেনেকুৱা ধৰণৰ কিবা অভিজ্ঞতা আছে নেকি আপোনাৰ আপোনাৰ এটা ঘটনা মোৰ মনত পৰিছে দেই এটা অনুষ্ঠানত মই গীত পৰিৱেশন কৰিবলৈ গৈছোঁ যাওঁতে সোনকালেই গ'লো হাতত এখন বহিলোঁ বহিখনত মানে গীতখিনি লিখা বহিখন লৈ গৈছোঁ আৰু তাত গাই আছে আগত মানে মোৰ আগত ছোৱালীজনীয়ে গাই আছে অনুষ্ঠান চলি আছে আৰু মই আশা কৰি আছোঁ যে যাম এতিয়া গাবলৈ যাম এতিয়া তো অকণমান মই সময় গৈ আছে মানুহো অনুষ্ঠানৰ পৰা গৈ আছে দৰ্শকবিলাক মানে গৈ আছে তাৰপৰা মই ভাবিছোঁ মানুহ দেখোন নাথাকিবই গাবলৈ কোনেনো শুনিব মোৰ গীত তথাপিতো মনটো টান কৰি আছোঁ মানে গোৱা হেঁপাহ এটা মোৰ সৰুৰ পৰা আছে যে গাই ভাল পাওঁ বাবে বোলো মানুহ থাকক নাথাকক গাম আৰু তাৰপৰা খুব মানে আপোনাৰ 3টামান বাজিছে আৰু তেতিয়া মোক আৰু গাবলৈ দিছে মুখৰ আগত দেখিছোঁ খালী চকীবিলাকহে আছে মানুহ নাই তেনেকুৱা অনুষ্ঠানো ধৰি লওক কৰিছোঁ মই বা একো নাই মই গাই ভাল পাওঁ বাবে মানুহ থাকক কথা মানে গামেই আৰু ধৰি লওক তেনেকুৱা ধৰণৰ কথা হয় আমাৰ মানে আপোনাৰ চিনাকি মানুহ নাই বা আপুনি নামি দামী শিল্পী নহয় কাৰণে আজি আপুনি ভাল গালেও তেনেকুৱা এটা অৱস্থাৰ সন্মুখীন হৈছে হয় এইখিনিতে আপুনি আমাক অনানুষ্ঠানিক বাৰ্তালাপত কৈছিল যে আপুনি কেতিয়াবা এনেকুৱাও হৈছে যে আপোনাৰ দিন হাজিৰা কৰা পইচা কেইটা নি ঘৰত আপুনি গান গাই বা নাম গাই পাই আহিছোঁ বুলি কয়হি সেই ঘটনাটো সম্পৰ্কে আপুনি কি ক'ব এইটো এটা ডাঙৰ ঘটনা হয় মানে কি দিনটো কাম কৰোঁ কাম কৰা পইচাটো ৰাতি নাম থাকে মই দিহানাম গাওঁ আগতে আমাৰ এটা বৃন্দাবন শিল্পী সমাজ বুলি দিহানামৰ দলটা আছে আচলতে দলটোৱে পইচালৈ ইমান গুৰুত্ব নিদিয়ে প্ৰতিভাটো প্ৰত্যেকে তাৰমানে মূল সেই গোটেইকেইজন সতীৰ্থই মই মানে দিন হাজিৰা কৰোঁ ন এই দলটো নতুনকৈ উলিয়াইছোঁ যাওঁ তাৰমানে আমি যাওঁ এই নতুন টিম ইমান পইচা পাতি দৰকাৰ নাই কিবা এটা দিম কিন্তু মই যে মূল খেলত যে বা মই বা মোৰ বাকী সতীৰ্থসকল যে গোটেইখন দিন হাজিৰা হ'ব দিনত যিটো পইচা পাওঁ সেই পইচাটো থৈ দিওঁ থৈ নামলৈ যাওঁতে সেই পইচাটো লৈ যাওঁ নামলৈ যাওঁতে লৈ যাওঁ ঘৰত কয় মানে কাইলৈতো তোৰ কাম আছে পাৰিবি জানো নামলৈ যাব নাম বুলি কওঁতে আপোনাৰ ধৰি লওক 2টা-3টা বাজিব তাৰমানে ইমান টোপনি ক্ষতি কৰি তেনেকুৱা এটা কথা হয় ঘৰত কওঁ মানে নাই তাত চিন্তা কৰিবলৈ মই কাইলৈ কাম নগ'লোঁ মোৰ হাজিৰাটো তাত ওলাব এনেকৈ গৈ পেলাই নি সেই পইচাটো যে লৈ যাওঁ নামৰ পৰা আহি পেলাই নি মাক জগাই পইচাটো এইটো তাত পালোঁ দিন হাজিৰা পইচাটো সেইটো পইচা আকৌ ঘূৰাই আনি
নামত পাইছোঁ বুলি আচলতে মোৰ মায়ে নামৰ পৰা পইচা গাল ঘৰত বুলি নাই পোৱা বা দোকান এটাত কি কাম কৰা মানুহ কাইলৈ আকৌ কামত যাব পাৰিবি জানো তেনেকুৱা কিছুমান কথা সন্মুখীন হ'বলগীয়া হৈছে তেনেকেই সেই পইচাটো আনি পেলাই আহিম ঘৰত থৈ যিহেতু নামৰ কথা তেনেদৰে মানে অনুষ্ঠান কৰিছোঁ তেনেকেই চলি আছে দিহানামৰ দল এটা আছে বুলি যিহেতু ক'লে আপুনিও তেনেহ'লে দিহানাম নিশ্চয় গায় গতিকে আমি এইখিনিতে দিহানাম এফাকি শুনি ল'ব পাৰিম নেকি নিশ্চয় নিশ্চয় কৃষ্ণক লৈ এটি গীত আছে মই ভাল পাওঁ বিভিন্ন ঠাইত অনুষ্ঠান কৰিবলৈ যাওঁতে মোৰ যিজন চিনাকি মানুহ থাকে ধৰি লওক মোৰ গীতটো শুনা মানুহ থাকে কয় ভাইটি বা দাদা এইটো গাবা দেই সেই খাকে গাই দিছোঁ কৃষ্ণ এক দেৱ দুখহাৰী কালময়ীৰো অধিকাৰী কৃষ্ণ বিন শ্ৰেষ্ঠ দেৱনা হিনাহিয়াৰ কৃষ্ণ বিন শ্ৰেষ্ঠ দেৱনা হিনাহিয়াৰ কৃষ্ণকে দিন মাকে কৈছিল আঙুলিটো লোকৰ বস্তু নানিবা শুন আনিব নাপায় এ ৰাম ৰাম কৃষ্ণকে দিন মাকে কৈছিল আঙুলিটো লোকৰ বস্তু নানিবা শুন আনিব নাপায় এই ৰাম মাকে কৃষ্ণ কৈছিলে আঙুলিটো লোকৰ বস্তু নানিবা শুন আনিব নাপায় এইখিনি আছিলে পিছত মানে ক'ত আছে মই খিনি কোৱা নাই নাম খাকে গাইছোঁ আপুনি অভিনয়ৰ লগত জড়িত নেকি অভিনয়ৰ লগত মই তেনেধৰণে জড়িত নাই সৰুতে মানে নাৰদ বচন গাইছিলোঁ মানে নাৰদ বচন মানে এনেধৰণে গাওঁ য'ত নেকি ধৰি লওক নাৰদ এজনে লৈছিলে সেইজন কিবা এটা কাৰণত গাব নোৱাৰিলে তেতিয়া মোকেই মানে অসমীয়াত এষাৰ কথা আছে নে বোলে কণাজনো বোলে নোহোৱাত মোমাই বুলি কয় ঠিক তেনেদৰে হৈছিলে ভাওনাৰ লগত মানে বিশেষভাৱে নহয় আৰু মানে নাৰদৰ বচন যিহেতু গাওঁ বুলি ক'লে গতিকে নাৰদৰ যি তেওঁলোকে ওলাই যি মানে নাৰদৰ যি সংগীত সেই সংগীত আপুনি যদি অকণমান মনত আছে গুণগুণাই দিলে ভাল লাগিব ঠিক আছে বহুত বছৰ হ'ল মই ভাওনা জগতৰ পৰা অহা গাইছোঁ গাত হে হৰি ৰাম হৰি অনন্ত মুৰাৰী ভকত বচলনি ভকত বচলনি সেৱক ধাৰি সেৱক ধাৰি এনেদৰে আছিলে এইটো ধৰি লওক সোমাই যাওঁতে গাই গ'ল বৈকুণ্ঠপুৰীলৈ গৈছে যেনিবা প্ৰভু ভগৱন্তক সাক্ষাৎ কৰি পুনৰবাৰ আকৌ সেৱা জনাই ঘূৰিবলৈ লৈছে তেতিয়া গাব ঈশ্বৰ পৰম ব্ৰহ্ম সচিদানন্দ বিগ্ৰহ
অনাদি ৰুধিৰ গোবিন্দ সৰ্বতাৰণ 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 প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰণ তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ হৰি ৰাম 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 হৰি ৰাম কৃষ্ণ ৰাম হৰি ৰাম 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 কৃষ্ণ ৰাম হৰি ৰাম হৰি ৰাম হৰি ৰাম 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 নাৰায়ণ 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 বহুত সুন্দৰ আমাৰ এই আজি ষ্টুডিঅ মজিয়াখনে যেন বৈকুণ্ঠপুৰীলৈ পৰিৱৰ্তন হৈছে তেনেকুৱা লাগি গৈছে দৰ্শকসকল আপোনালোকে দেখিয়া আছে যে এজন একাধিক গুণেৰে ভৰপূৰ শিল্পী তেখেত গায়ক তেখেতে সকলো ধৰণৰ গীতেই গায় আধুনিক গীত দিহানাম এতিয়া আপোনালোকে নাৰদৰ যি সংগীত সেয়াও শুনিলে আৰু তেখেতসকলৰ এটা নিজস্ব দিহানামৰ দল আছে বৃন্দাবন নামতি দল আপোনালোকে তেখেতে কৈছে যে সেই দলটিৰ সকলো দিন হাজিৰা কৰা মানুহে তেওঁলোকে দলটি আগবঢ়াই নিবলৈ চেষ্টা কৰিছে গতিকে আপোনালোকে যদি প্ৰয়োজন হয় কেতিয়াবা সেই দলটিৰ লগত যোগাযোগ কৰিব পাৰিব আৰু আপোনালোকে জয়ন্তক গম পাইছে কিমান সুন্দৰ তেখেতৰ কণ্ঠ গতিকে তেখেতে যদি এখন মঞ্চ পায় বা অকণমান যদি সুবিধা পায় আপোনালোকৰ ফালৰ পৰা যদি অকণমান সুবিধা কৰি দিব পাৰে এখন মঞ্চ দিব পাৰে নিশ্চয় তেখেত আগবাঢ়ি যাব পাৰিব বহুত দূৰ আগবাঢ়ি যাব পাৰিব তেখেতে সম্ভাৱনাময় এজন প্ৰতিভাৱান ব্যক্তি তেখেতৰ ব্যক্তিগত ফোন নাম্বাৰ তেখেতৰ অনুমতি সাপেক্ষে আমি স্ক্ৰীনত দি দিছোঁ আপোনালোকে যদি বিচাৰে তেওঁৰ লগত যোগাযোগ কৰিব পাৰিব আমাৰ ফালৰ পৰা আপোনালোকক অনুৰোধ জনাইছোঁ এখেতক অকণমান আগবাঢ়ি যোৱাত যাতে সহায় কৰে আপোনালোকে যোগাযোগ কৰিব বুলি আশা কৰিছোঁ আৰু আপোনাৰ যি আৰ্থিক দুৰৱস্থাৰ কাৰণে আপুনি আগবাঢ়ি যাব পৰা নাই সেই ক্ষেত্ৰতো বহুত আপুনি দুখ লগা অভিজ্ঞতা আছে তাৰ মাজত আপোনাৰ মনত থকা কিবা এনেকুৱা ধৰণৰ অভিজ্ঞতা আৰু আছে নেকি আৰু তেনেধৰণে মানে থাকোঁতেতো বহুত আছে এতিয়া বৰ্তমান মানে মই যিখিনি ক'লো সেইখিনি তেনেকুৱা ঘটনাই ঘটিলে আচলতে ঘটনা বুলি মই নকওঁ এইটো মানে কি দিছে সুবিধা তেনেকৈ ধৰি লওক ৰাইজে আৰু মানে কি বিশেষ হৈছে কি কাহিনীটো আমি ওলাই যাব পৰা নাই ইমান চিনাকি হোৱা নাই গতিকে আমাৰ ওপৰত ভৰসা কৰিবলৈ অলপ তেখেতলোকে অলপ সন্দেহ কৰে কাৰণ কি ল'ৰাটোৱে অনুষ্ঠান এটা দিম কৰিব পাৰিব কি নোৱাৰে আৰু এঠাইত মোক কিন্তু মাতিছিলে আপোনাৰ দুদিন আগলৈকে মোক ক'লে যে ভাইটি তই গান এটা গাই দিবগৈ লাগিব দেই মোক ক'লে যে একো নিদিওঁ লাষ্টত গান এটা গাবি বোলো হ'ব মোক নালাগে একো গাম কি পাওঁ মনত বহুত হেঁপাহ লৈ আছিলোঁ ৰিচেণ্টলি আপোনাৰ যোৱা বহাগত বিহু ফাংচন আছিলে মোক ক'লে যে তুমি গাবগৈ লাগিব মই হেঁপাহো কৰি আছিলোঁ গাম বুলি তাৰপৰা মই এদিনা ভাবোঁ তাৰপৰা মানুহজনলৈ মানে মই ফোন কৰিবলৈ ধৰিলোঁ দাদা হ'বনে অনুষ্ঠানটো গাম মানে শেষত দিলেও হ'ব আৰু এনেকৈ কেইজনমান মাতি চাওঁ তাৰ বোলো একদম লাষ্টত দিলোঁ মোক হ'ব হ'ব বুলি কৈ পেলাই নি তাৰপৰা অনুষ্ঠান হৈ গ'ল আৰু তাৰ খবৰেই নিদিলে অনুষ্ঠান শেষ হ'ল খবৰ নিদিলে তাৰপিছত পাইছোঁ মানুহজনক আৰু বা তেখেতলোকক পাইছোঁ এই এনেকুৱা সমস্যা নহয় সেইটো কাৰণে বোলো হ'ব হৈ যাব মানে আপুনি এতিয়া ক'ব বিচাৰে নেকি যে প্ৰতিভা থাকিলেও যদিহে মানুহৰ আৰ্থিক অৱস্থাটো দুৰ্বল হয় তেতিয়াও মানে মানুহে ইমান এইটো আপুনি ডাঙৰ প্ৰশ্ন কৰিছে এইটো আচলতে পইচাই প্ৰতিভাক ৰাখি থ'ব নোৱাৰে ভগৱন্তৰ প্ৰদত্ত বস্তু এইটো প্ৰতিভাটো কিন্তু বৰ্তমান পৰিস্থিতিত সেইটোহে হৈছে আপুনি যিটো প্ৰশ্ন কৰিছে সেইটোহে হৈছে যে পইচা পাতি নহ'লে আৰ্থিকত যদি ভুগি থকা মানুহ হয় আৰ্থিক দুৰ্বলতাত ভুগি থকা মানুহ হয় তেতিয়াহ'লে এই ক্ষেত্ৰত আগবাঢ়ি যাবলৈ অলপ চিন্তা হয়
সেইটো কাৰণে মানে কি কিন্তু প্ৰকৃততে টকা পইচাই প্ৰতিভাক মানি ৰাখিব নোৱাৰে যদি আছে প্ৰতিভা নিশ্চয় ওলাই যাব ৰাইজে ভাল পাব ভাল প্ৰতিভা থাকিলে তেনেদৰে শেষত আপুনি আমাক আৰু কিবা শুনাব নেকি মোৰ ভাল লগা এজন শিল্পী আছে কণ্ঠশিল্পী আছে আপোনালোকে ভালেই পায় আৰু তেখেতক মহেন্দ্ৰ হাজৰিকাদেৱ তেখেতৰ গীতবিলাক মই সৰুৰ পৰাই গাইছোঁ তেখেতৰ গীতেৰে মোৰ অনুষ্ঠান আৰম্ভ হ'ল ক্লাছ 8 মানত থাকোঁতে মই তেখেতৰ মানে এটা স্বদেশ প্ৰেমমূলক গীতকে গাবলৈ লৈছোঁ মই গাবলৈ মানে চেষ্টাহে কৰিছোঁ শাসন কৰাৰ চলেৰে শোষণ কৰিছনো কিয় তহঁতে শোষণ কৰিছনো কিয় মৌৰাই দুখনি খোলা হাত সোণৰ খাৰু পিন্ধাম বুলি কৈ লোৰ শিকলি লগালিনো কিয় লোৰ শিকলি লগালিনো কিয় লোৰ শিকলি লগালিনো কিয় শাসন কৰাৰ চলেৰে তুমি ৰজাই হোৱা বা মন্ত্ৰী হোৱা আমাৰ প্ৰয়োজন নাই আমাৰ প্ৰয়োজন নাই স্বদেশ আৰু স্বজাতিৰ বাবে কৰা যদি কিবা আয়োজন ৰাইজৰ নেলাগে দায় শোষণ মাথো নকৰিবি আৰু লাঞ্চিতা বঞ্চিতা সমাজত সৰু মানুহ বুলি নক কাকো অৱহেলা ৰাইজে ধৰিব দায় ৰাইজে ধৰিব দায় ৰাইজে ধৰিব দায় ৰাইজে ধৰিব দায় শাসন কৰাৰ চলেৰে সুন্দৰ আপোনাৰ এই চেষ্টা অব্যাহত থাকক আপুনি আমাৰ আলাপৰ মজিয়াৰ পৰা সমাজলৈ কিবা বাৰ্তা দিব বিচাৰিব নেকি আপোনাৰ যদি মনত কিবা ভাৱ আছে আপোনাৰ অনুভৱ এইটো আপোনালোকৰ চেনেলৰ জৰিয়তে ক'ব বিচাৰিছোঁ যদি এনেকুৱা প্ৰতিভা থকা ল'ৰা আছে প্ৰতিভা মানে কি আপোনাৰ যে সংগীতৰ প্ৰতিভা বুলিয়ে নহয় কোনো সংগীতত আগবঢ়া কোনো খেলত আগবঢ়া কোনো পঢ়া শুনাত আগবঢ়া পাৰিলে আপোনালোকৰ অকণমান সহায় আগবঢ়াই নিয়াত সহায় কৰিব বুলি আজি আপুনি আমাৰ আলাপৰ মজিয়ালৈ আহিলে বহুত ভাল লাগিল আমাৰ ইয়ালৈ আহি আপোনাৰ কেনেকুৱা লাগিলে এটা বুজাব নোৱাৰা শব্দ আছে এনেকুৱা এটা অনুষ্ঠানত মোক তাৰমানে আমি আচলতে এইখন পৃথিৱীলৈ আহিছোঁহে তেনেকুৱা এটা মানুহক আপোনালোকৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনালে মোৰ ফালৰ পৰা পুনৰবাৰ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ ধন্যবাদ আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ দীৰ্ঘায়ু কামনা কৰিছোঁ আপোনাৰ সংগীতৰ এই যাত্ৰা অব্যাহত থাকক আপুনি বহুত দূৰ আগবাঢ়ি যাওক আমাৰ ৰাইজেও নিশ্চয় অনুষ্ঠানটি যিসকলে চাব তেওঁলোকেও নিশ্চয় আপোনাক আশীৰ্বাদ কৰিব আজি আলাপ অনুষ্ঠানটি ইমানতে সামৰিছোঁ আমাৰ নিৰ্দিষ্ট সময় যিহেতু শেষ হৈ আহিছে অনুষ্ঠানটি চাই কেনে পালে আমাক জনাবলৈ নাপাহৰিব আজিলৈ মই লক্ষীমাই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ বাৰু জয়ন্ত নমস্কাৰ